মৰাণ পাব্লিক স্কুলত 7 কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা মন্ত্ৰী বিমল বৰা। মৰাণৰ শৈক্ষিক আন্তঃগাঁথনি উন্নয়নৰ বাবে আজি মন্ত্ৰী বিমল বৰাই দুটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে আজি মৰাণ পাব্লিক স্কুলৰ বাবে 7 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া নতুন স্কুল গৃহৰ আধাৰশিলা স্থাপন কৰে। লগতে বিদ্যালয়লৈ যোৱা কেঁচা পথছোৱা অতি সোনকালে পকীকৰণ কৰা হ'ব বুলিও ঘোষণা কৰে। লোক নিৰ্মাণ বিভাগৰ জৰিয়তে এই দুয়োটা কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজি আমাৰ মৰাণ পাব্লিক স্কুলত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিদ্যালয় গৃহসমূহ নতুনকৈ নিৰ্মাণৰ যি আঁচনি গ্ৰহণ কৰিছিলে তাৰে পৰিপ্ৰেক্ষিতত 7 কোটি টকাৰে নতুন গৃহ নিৰ্মাণৰ আঁচনিৰ আমি আধাৰশিলা কৰোঁ আৰু মৰাণ পাব্লিক স্কুললৈ সোমাই অহা পথছোৱা পকীকৰণ কৰাৰ ক্ষেত্ৰত আমি আজি সিদ্ধান্ত গ্ৰহণ কৰোঁ আৰু দুইটা কামেই আমি খুব সোনকালে নিৰ্মাণ কৰিবৰ কাৰণে গড়কাপ্তানি গৃহ আৰু গড়কাপ্তানি পথ বিভাগক আমি আহ্বান জনাইছোঁ। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।